30টা জাতীয় জনগোষ্ঠীয় সংগঠনে এইটো একচেপ্ট কৰিছে আৰু এটা কথা স্পষ্ট অসমত বিশেষকৈ উজনি অসমত কোনো কাৰণতে বহিৰাগত মানুহৰ থাকিব দিয়া নহব। এই হিন্দু বাংলাদেশীয়ে হওক সি মুছলমান বাংলাদেশীয়ে হওক সকলোকে ইয়াৰ পৰা খেদা যাব একদম স্পষ্ট। আৰু এটা কথা ওলাইছে এতিয়া আমচুৰ উপদেষ্টা হয় চুৰ চ্যালেঞ্জ আমি একচেপ্ট কৰিছো। হয় আমচু হওক ৰচিদ মণ্ডলৰ হওক আমি সকলো বাংলাদেশী মূলৰ মানুহৰ চ্যালেঞ্জ একচেপ্ট কৰিছো আৰু এখন যুদ্ধ হ'ব কাইলৈৰ পৰা। আজিৰ পৰা হৈছে শিৱসাগৰত আতাচুৰ নেতৃত্বত আৰম্ভ হৈছে এখন সংগ্ৰাম আৰু সংগ্ৰাম হ'ব কাইলৈ সকলোৱে তাত সহযোগ কৰিব। কোৱা শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ এইটো সিদ্ধান্ত আছিলে আৰু আমি সিদ্ধান্তত অটল আৰু এৰিবতো লাগিব একদম স্পষ্ট কথা। উজনি অসম এৰিব লাগিব। 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে এইটো একচেপ্ট কৰিছে আৰু এটা কথা স্পষ্ট অসমত বিশেষকৈ উজনি অসমত কোনো কাৰণতে বহিৰাগত মানুহৰ থাকিব দিয়া নহব। এই হিন্দু বাংলাদেশীয়ে হওক সি মুছলমান বাংলাদেশীয়ে হওক সকলোকে ইয়াৰ পৰা খেদা যাব একদম স্পষ্ট। আৰু এটা কথা ওলাইছে এতিয়া আমচুৰ উপদেষ্টা হয় চুৰ চ্যালেঞ্জ আমি একচেপ্ট কৰিছো। হয় আমচু হওক ৰচিদ মণ্ডলৰ হওক আমি সকলো বাংলাদেশী মূলৰ মানুহৰ চ্যালেঞ্জ একচেপ্ট কৰিছো আৰু এখন যুদ্ধ হ'ব কাইলৈৰ পৰা। আজিৰ পৰা হৈছে শিৱসাগৰত আতাচুৰ নেতৃত্বত আৰম্ভ হৈছে এখন সংগ্ৰাম আৰু সংগ্ৰাম হ'ব কাইলৈ সকলোৱে তাত সহযোগ কৰিব। কোৱা শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ এইটো সিদ্ধান্ত আছিলে আৰু আমি সিদ্ধান্তত অটল আৰু এৰিবতো লাগিব একদম স্পষ্ট কথা। উজনি অসম এৰিব লাগিব। 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে এইটো একচেপ্ট কৰিছে আৰু এটা কথা স্পষ্ট অসমত বিশেষকৈ উজনি অসমত কোনো কাৰণতে বহিৰাগত মানুহৰ থাকিব দিয়া নহব। এই হিন্দু বাংলাদেশীয়ে হওক সি মুছলমান বাংলাদেশীয়ে হওক সকলোকে ইয়াৰ পৰা খেদা যাব একদম স্পষ্ট। আৰু এটা কথা ওলাইছে এতিয়া আমচুৰ উপদেষ্টা হয় চুৰ চ্যালেঞ্জ আমি একচেপ্ট কৰিছো। হয় আমচু হওক ৰচিদ মণ্ডলৰ হওক আমি সকলো বাংলাদেশী মূলৰ মানুহৰ চ্যালেঞ্জ একচেপ্ট কৰিছো আৰু এখন যুদ্ধ হ'ব কাইলৈৰ পৰা। আজিৰ পৰা হৈছে শিৱসাগৰত আতাচুৰ নেতৃত্বত আৰম্ভ হৈছে এখন সংগ্ৰাম আৰু সংগ্ৰাম হ'ব কাইলৈ সকলোৱে তাত সহযোগ কৰিব। কোৱা শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ এইটো সিদ্ধান্ত আছিলে আৰু আমি সিদ্ধান্তত অটল আৰু এৰিবতো লাগিব একদম স্পষ্ট কথা। উজনি অসম এৰিব লাগিব।